মেম আপোনাৰ নামটো মৌচুমী গগৈ আপোনাৰ অংকিত গগৈ ঠিক আছে বাৰু মাতো মাত বৰ মাত পাতো পাত বৰ পাত কি পাতৰ তিনিটা বাট ক'ব পাৰিব নেকি অকণমান হাই ৰেমলৰ ফালৰ পৰা চাওকচোন কি বস্তু হ'ব পাৰে আমি মানে ডেইলি লাইফত ইউজ কৰোঁ মানে কি আকৌ এবাৰ ক'ব মাত হেৰি পাতো পাত বৰ পাত মাতো মাত বৰ মাত কি পাতৰ তিনিটা বাট এতিয়া ভাবিব পৰা নাই নহয় এই পাতটো মানে আমাৰ ডেইলি লাইফত ইউজ কৰা এটা মানে বস্তু এটা বুজাইছে যাৰ মানে তিনিটা বাট আছে মানে নাই মই ক'ব অঁ বাটি তোমাক মনত আছে নেকি একো তেনেকৈ অহা নাই অকণ ভাবকচোন আমাৰ মানে কেজুৱেল লাইফত মানে ঘৰত থাকে আমাৰ সেইটো হয় নেকি আমি বাহিৰতো মানে কেতিয়াবা পিন্ধিব মানে পিন্ধি আহোঁ আৰু কিন্তু ঘৰত আমি বেছি ইউজ কৰোঁ আজিকালি মানে হেৰিত আৰু পৰিস্থিতিত ধৰক আৰু পিন্ধা বস্তুৱে হয় কি হ'ব পাৰে বাৰু পিন্ধা বস্তুৱে হয় তিনিটা বাট আছে তিনিটা পাত আছে মোৰ মনত নাহিছে মেম আপোনাৰ নামটো মধুমিতা ঠিক আছে বাৰু পাতো পাত বৰ পাত মাতো মাত বৰ মাত কি পাতৰ তিনিটা বাট বেলপাত বেলপাত বেলপাতৰ তিনিটা বাট আছে জানো অঁ তিনিটা পাত আছে তিনিটা বাট নহয় বাট থাকিব লাগিব বাট ৰাস্তা তাৰমানে অঁ ৰাস্তা অঁ তিনিটা বাট থাকিব লাগিব আই ডোণ্ট ন' ভাবকচোন কি হ'ব পাৰে বস্তুৱে হ'ব কিন্তু বস্তুৱে হ'ব আমি মানে ডেইলি লাইফত ইউজ কৰি থাকোঁ এতিয়াও ইউজ কৰি আছোঁ আপুনিও ইউজ কৰি আছে ময়ো ইউজ কৰি আছোঁ আজিকালি বোলো বাহিৰত ওলাই আহিলে বাৰু ইউজ নকৰে বাট ঘৰত মানে ইউজ কৰে আৰু কেজুৱেলি তিনিটা বাট বাট মানে ৰাস্তা আৰু কি হ'ব পাৰে আই হেভ ন' আইডিয়া মই ক'লোঁ অঁ কৈ দিয়া ঠিক আছে বাৰু ৰাইজ মই কৰি আছোঁ হেৰি চেণ্ডেল পাত চেণ্ডেল চেণ্ডেল তাৰমানে চেণ্ডেলৰ তিনিটা ফুটা থাকে নহয় সেইটোকে বাট বুলি বুজাইছে কিন্তু পাতৰ নিচিনা হয় চাউণ্ডটো তেনেকুৱা হয় ঠিক আছে বাৰু ধন্যবাদ থেংক ইউ ঠিক আছে বাৰু তোৰ নামটো জীৱন ঠিক আছে ভালকৈ শুনিবা হা দিনত ঘুমাই থাকে ৰাতি জাগি থাকে ঘৰ বাৰী নাই যাৰ কাৰণে আকাশত ওলমি থাকে কি হ'ব দিনত সোমাই থাকে দিনত ঘুমাই থাকে আৰু ৰাতি ৰাতি জাগি থাকে ৰাতি জাগি থাকে ঘৰ বাৰী নাই আকাশতে ওলমি থাকে মুন মুন চান্দ মুন চান্দ মুন অঁ এইটো মোৰ আনচাৰ নাজানো মই একদম চিয়'ৰ অঁ চিয়'ৰকৈ কোৱা মানে আমাৰ ৰাইজে চাই আছেতো অঁ একদম চিয়'ৰ এনে এবাৰ কৰি দিয়া না চিয়'ৰ অঁ মেম আপোনাৰ নামটো সুস্মিতা চৰকাৰ ঠিক আছে বাৰু আপুনি আইডিয়া কৰিব লাগে আমাৰ সাঁথৰ হয় দিনত ঘুমাই থাকে ৰাতি জাগি থাকে ঘৰ বাৰী নাই যাৰ কাৰণে আকাশত ওলমি থাকে আউল নেকি আউল আউলটো নহয় আকাশততো নাথাকিব নহয় গছত বা ক'ৰবাত থাকিব আৰু ঘৰে চৰে অঁ মুন হ'ব মুন চিয়'ৰ নে আইডিয়া নাই মোৰ মানে অলপ মানে ডাঠিকে ক'লে ভাল হয় আৰু একদম কাৰেক্টকৈ নাই আইডিয়া নাই মই কৈ দিওঁ অঁ আপোনাৰ আনচাৰটো শুদ্ধ হৈছে মুন হ'ব তৰা হ'ব দিনত যিহেতু নাথাকে ৰাতিহে জাগি থাকে হয়নে আৰু তৰা হ'ব মুনো হ'ব তৰাও হ'ব দিনত ঘুমাই থাকে ৰাতি জাগি থাকে আকাশত ওলমি থকা বুলি কৈছে শুদ্ধ হৈছে তোমাৰ আনচাৰ শুদ্ধ হৈছে, thank you. শুদ্ধ হৈছে ঠিক আছে তো মোৰ মনৰ পৰা আহিছে আজি ভিডিঅ'ত কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব আৰু আমি সোধা সাঁথৰবোৰৰ আপোনালোকৰ মনত কেনেকুৱা ধৰণৰ উত্তৰবোৰ আহে আপোনালোকে কমেণ্ট কৰি জনাব আৰু লাইক চাবস্ক্ৰাইব গোটেইখিনি কৰি দিব অলপমান এনেধৰণৰ ইণ্টাৰেষ্টিং সাঁথৰৰ লগত তো আজিলৈ আহিছোঁ জয় আই অসম নমস্কাৰ বাই বাই